সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি তৃতীয় শ্ৰেণীৰ প্ৰথম একক মূল্যাংকনৰ কোনসমূহ পাঠ আছে আৰু প্ৰশ্নসমূহ কেনে ধৰণৰ হ'ব তাক দেখুওৱা হৈছে। বন্দনমৰ পৰা আৰম্ভ কৰি পঞ্চম পাঠলৈকে এবাৰ প্ৰথম একক মূল্যাংকনত ধৰা হৈছে। গতিকে পাঠসমূহ তোমালোকে ভাল ধৰণে চাবা আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন হয় প্ৰশ্নবোৰৰ আৰ্হিও অলপ চাবা। প্ৰথম আছে বন্দনম পাঠটো। বন্দনমত আছে এষঃ গণেশঃ অহং গণেশং নমামি শ্ৰী গণেশায় নমঃ। এষঃ গণপতি অহং গণপতিক নমামি শ্ৰী গণপতয়ে নমঃ। অৰ্থাৎ ইয়াত তিনিটা খণ্ড দিয়া হৈছে। গতিকে তিনিটা খণ্ডৰ ভিতৰত প্ৰথম খণ্ডটোৱে বেছিকৈ দিয়া হয়। গতিকে তোমালোকে হ'লেও তিনিটা খণ্ডই ভাল ধৰণে চাই থবা। তাৰপিছতে আহিলে প্ৰথমহ পাঠঃ। প্ৰথমহ পাঠৰ এইটো আগত শব্দৰ অৰ্থ লিখি পেলাই ভিডিঅ' দিয়া হৈছে, তোমালোকে চাব পাৰিবা। ব্ৰহ্মা ব্যাঘ্ৰহ ৰাষ্ট্ৰম শ্ৰুত্বা উক্ত্বা, এই শব্দখিনিৰ মাজৰ পৰা তোমালোকক শব্দ অৰ্থ দিয়া হ'ব পাৰে আৰু খালী ঠাই দিয়া হ'ব পাৰে। গতিকে তাৰ কাৰণে তোমালোকে শব্দ অৰ্থ আৰু খালী ঠাই উত্তৰ কৰিব পৰাকৈ ভাল ধৰণে চাব লাগিব। দ্বিতীয় পাঠত আছে যে বিনোদঃ গণেশঃ ভৱান কুত্ৰ গচ্ছতি। বিনোদে সুধিছে, গণেশ তুমি কলৈ গৈছা? গণেশঃ বিনোদঃ অহং আপনং গচ্ছামি, মই দোকানলৈ যাওঁ। আপনে কিং ক্ৰীণাতি, দোকানত কি কিনিবা? অহং পুস্তকং মাপিকাং লেখনিং চ ক্ৰীণামি, মই কিতাপ স্কেল আৰু কলম কিনিম। বিনোদঃ ভৱান শ্বুটং ক্ৰীণাতি ৱা, তুমি বেগো কিনিবা নেকি? হয় আম অহং শ্বুটং অপি কিনামি, মই বেগো কিনিম। ভৱান কুত্ৰ গচ্ছতি, তুমি কলৈ যোৱা? অহং দেৱালয়ং গচ্ছামি, মই মন্দিৰলৈ যাওঁ। দেৱং নমামি। ভৱান কিং নয়তি, তুমি কি নিছা? অহং পুষ্পং মালাং ফলং চ নয়ামি, মই ফুল মালা আৰু ফল আনিছোঁ। গতিকে পাঠটো এনেধৰণে আছে। ইয়াত প্ৰশ্নোত্তৰসমূহ কেনেধৰণে আছে চোৱা, যে আপনহ আপনম, য'ত বিসৰ্গ আছে তাৰ বিসৰ্গটো আঁতৰাই শেষত ম ব্যৱহাৰ কৰা হৈছে। আৰু যদি দীৰ্ঘইকাৰ থাকে, লেখনি দীৰ্ঘইকাৰ থকা শব্দবোৰত কি কৰা হৈছে? লেখনিম, শেষত ম এটা ব্যৱহাৰ কৰা হৈছে, হলন্তযুক্ত ম। তেনেকৈ পুস্তকম, পুস্তকমত পুস্তকমেই আছে, ক্লিবলিংগৰ শব্দ, এইকেইটা শব্দ একেই থাকিব। তাৰমানে আমি চাব লাগিব শব্দটোৰ শেষত যদি বিসৰ্গ আছে তেতিয়াহ'লে তাত বিসৰ্গটো আঁতৰাই মটো লগাব লাগিব। আৰু যদি দীৰ্ঘইকাৰ আছে তেতিয়াহ'লে শেষত ম লগাম, আৰু শেষত যদি হলন্তযুক্ত ম আছে তেতিয়াহ'লে শব্দটো একেধৰণে থাকিব। তাৰপিছত ইয়াৰ পৰা তোমালোকক বাক্য বনাবলৈ দিব পাৰে, যেনেকৈ ছাত্ৰঃ বিদ্যালয়ঃ গচ্ছতি। গতিকে ছাত্ৰঃ বিদ্যালয়ং গচ্ছতি, অনুচং ব্যৱহাৰ কৰা হৈছে। মাজৰ শব্দটো প্ৰথম শব্দটো একেই থাকিব। গতিকে ইয়াত প্ৰথম শব্দটো একেই থাকিলে, শেষৰ শব্দটো একেই থাকিলে, আৰু মাজৰ শব্দটোত অনুচৰ ব্যৱহাৰ হ'ল। যেনেকৈ শেষৰ ফালে আছে কৃষকঃ, ক্ষেত্ৰম ক্ষেত্ৰং, মটো নাইকিয়া হৈ অনুচং হ'ব। আৰু বনম আছে, বানৰহ বনম আছে, বানৰহ বনং, অনুচং হ'ল। এনেধৰণে হ'ব। আৰু তলৰ প্ৰশ্নটোত সেইখিনিকে লিখিবলৈ দিয়া হৈছে, ছাত্ৰঃ বিদ্যালয়ং গচ্ছতি। ইয়াৰ পাছত দিয়া আছে প্ৰথম এটা শব্দ দিয়া আছে ছাত্ৰঃ, মাজত তিনিটা শব্দ ব্যৱহাৰ কৰিছে, পাঠঃ কথা উত্তৰম স্মৰতি। গতিকে ছাত্ৰঃ কিং স্মৰতি বুলি যদি তোমালোকক প্ৰশ্ন কৰে, যদি এটা উত্তৰ দিব লাগে তেতিয়াহ'লে ছাত্ৰঃ পাঠং স্মৰতি, কথাং স্মৰতি, উত্তৰং স্মৰতি, মানে ইয়াতো সেই অনুচৰ ব্যৱহাৰ হৈছে। ইয়াতো তেনেকৈ মাজতো অনুচং ব্যৱহাৰ হ'ব, আৰু প্ৰথমটো আৰু শেষৰটো একেই থাকিব বাক্যটো। ভৱানক কিং লিখতি, তুমি কি লিখিছা? অনিতা কিং খাদতি, অনিতাই কি খাইছে? তেনেধৰণে অনিতা ফলং খাদতি, অনিতা অন্নং খাদতি, অনিতা ৰুটিকাং খাদতি, এনেকুৱা ধৰণৰ। আৰু সহ কৰ্তৰিং স্বীকৰোতি, সহ কিং স্বীকৰোতি, তেওঁ কি লৈছে? গতিকে ইয়াতো সেই তেনেকৈ মাজৰ শব্দটোৰ অনুচং হ'ব শেষত, আৰু যেনেকৈ চচকহ আছে বিসৰ্গটো নাইকিয়া হৈ অনুচৰ ব্যৱহাৰ হ'ব, চচকং। তৃতীয় পাঠত দিয়া হৈছে অহং প্ৰভাতে উত্তিষ্ঠামি গীতটো। গতিকে ইয়াৰ তোমালোকে অন্ততঃ 8টা শাৰী মনত ৰাখি থাকিবা। কেনেকৈ চাবা? অহং প্ৰভাতে উত্তিষ্ঠামি, অহং প্ৰভাতে উত্তিষ্ঠামি মাতা পিতৰৌ প্ৰণমামি দেৱান ভক্ত বৰেণ নত্বা পথনে মতিং বিধাস্যামি
বিনা বিলম্বং সালাংগসন পাঠ্যাঞ্চন অবগচ্ছামি সর্বান বিষয়ান সম্যগধিত বুদ্ধি বিষাদতাং প্ৰাপ্নোমি। এনেধৰণে শেষলৈকে গাই মনত ৰাখিব পাৰিবা। ইয়াৰ পিছৰ পাঠটো আছে চতুৰ্থ পাঠত দিয়া হৈছে সুভাষিতান। গতিকে যিকোনো এটা সুভাষিত লিখিবলৈ দিব পাৰে, তাৰ বাবে তোমালোকে অন্ততঃ দুটা হ'লেও ভাল ধৰণে কণ্ঠস্থ কৰি ৰাখিব লাগিব। পৰাপক্ষত আটাইকেইটা মনত ৰাখিবলৈ চাবা। যদি প্ৰশ্ন কৰা হয় যে 2 নম্বৰটো লেখা বা 3 নম্বৰটো লেখা বা 1 নম্বৰটো লেখা, যিটো নম্বৰ দিয়ে আমি তেতিয়া সেইটো লিখিব পাৰিম। এতিয়া প্ৰথমটো কি আছে? পৃথিব্যাং ত্ৰীণি ৰত্নানি জলমন্নং সুভাষিতম মুহৈঃ পাষাণখণ্ডেষু ৰত্নসংজ্ঞা বিধীয়তে প্ৰদোষে দীপকছন্দঃ প্ৰভাতে দীপকুৰবিঃ ত্ৰৈলোক্যে দীপকো ধৰ্মঃ সুপুত্ৰঃ কুলদীপকঃ। এনেধৰণে বাকীকেইটাও চাবা। আমাৰ আগৰ ভিডিঅ'ত দিয়া আছে, তোমালোকে অনুবাদৰ সৈতে সেইখিনি চাই ল'ব পাৰিবা। পঞ্চম পাঠত আছে সময়বোধ। গতিকে ইয়াত সময়বোধটো প্ৰথম ইয়াত যিকেইটা লিখিত আছে তোমালোকে সেইকেইটাই ভাল ধৰণে চাই ল'ব লাগে। ঘড়ীটোলৈ চাবা যে কাটাডাল ক'ত ক'ত আছে। পঞ্চবাদনম, সপাদ পঞ্চবাদনম, সাৰ্ধ সপ্তবাদনম, পাদুন নৱবাদনম, দশাধিক নৱবাদনম, পঞ্চূন দশবাদনম। গতিকে ইয়াৰ তলৰ যিখিনি সময় আছে তেনেধৰণে আমি সময়খিনিত চাই লিখিব লাগে। যেনে 6:30 লিখি দিছে সাৰ্ধ সৎবাদনম, 2 নম্বৰ দিছে 10 বাজিছে 10 বাদনম। ভালধৰণে পঢ়ি পৰীক্ষাটো দিবা আৰু পাঠসমূহ সম্পূৰ্ণ কৰিবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। নমো নমঃ। পুনৰ চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা।